নমস্কাৰ, শুভ দুপৰীয়া বন্ধু-বান্ধৱীসকল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। চাওকচোন আজি মই পনীৰৰ চব্জিকণ কেনেকৈ বনালোঁ। প্ৰথমতে কেৰাহী গৰম হ'বলৈ দি তাত মই তেল দি ল'লোঁ আৰু তেল গৰম হোৱাৰ পিছত নিমখ, হালধি অলপ দি মই কাটি ৰখা পনীৰ কেইটুকুৰা ভাজি ল'লোঁ। আপোনালোকে চাওকচোন, এয়া মোৰ পনীৰ ভাজি হ'ল। পনীৰ ভাজি হোৱাৰ পিছত মই পনীৰ পিচ উঠাই ল'লোঁ। উঠাই লৈ মই তাতে কাটি ৰখা আলু সেই তেলত সামান্য ফ্ৰাই কৰি ল'লোঁ। আলু ফ্ৰাই কৰি লোৱাৰ পিছত তেলত মই শুকান জলকীয়া, জিৰা, তেজপাত দি কিছু সময় লৰাই ল'লোঁ। লৰাই তাত মই কাটি ৰখা বিলাহী দি বিলাহীখিনি অলপ সময় লৰাই তাত নিমখ, হালধি আৰু মই পেষ্ট কৰি লৈছিলোঁ জিৰা, ধনিয়া, আদা মছলা মই পেষ্ট কৰি লৈছিলোঁ। এয়া জিৰা, ধনিয়া, আদা পেষ্ট কৰি লোৱা দিলোঁ আৰু মই জলকীয়া পেষ্ট কৰি লৈছিলোঁ। এই জলকীয়াৰ পিচা দি মই মছলাখিনি কিছু সময় ভাজি হ'ল। এই মছলা ভাজি হোৱাৰ পিছত মই তাত ভাজি ৰখা আলু পিচ দি দিলোঁ। দি কিছু সময় লৰাই আলুখিনিও ভালদৰে মই ভাজি লোৱাই আছিলে। ইয়াত মছলাৰ লগত ভালদৰে আলুখিনি মিহলি হ'বলৈ দি মই তাত পানী দি ঢালিলোঁ। পানী হৈ যোৱাৰ পিছত পানীখিনি উতল অহাৰ পিছত মই তাত ভাজি ৰখা পনীৰ কেইপিচ দিলোঁ আৰু অলপ উতলিবলৈ দি মই তাত ধনিয়া পাত দি মই চব্জিখিনি নমালোঁ।